চতিয়াৰ চলাহুলাৰ বীৰংগনা মূলা গাভৰু মৈদামত মেডাম মেফিৰ আয়োজন আহোম জাতীয় মহাসভাৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান চতিয়াৰ বীৰংগনা মূলা গাভৰু মৈদামত আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিলে মেডাম মেফি এই উপলক্ষে পুৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰ জ্যোতি লাহনে পতাকা উত্তোলনৰ পিছতে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পূজা অৰ্চনা আৰম্ভ আহোম জনগোষ্ঠীয় লোকসকলে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে 1532 চনত হোৱা ডিকৰাই মুখৰ ৰণত মোগলৰ সেনাপতি তুৰ্বকৰ বিৰুদ্ধে যুঁজি দেশৰ হকে প্ৰাণ আহুতি দিছিল বীৰাংগনা মূলা গাভৰুৱে আৰু মূলা গাভৰু সমাধি ক্ষেত্ৰ চতিয়াৰ চলাহুলাত এই স্থানতে আছে বুলি বিশ্বাস কৰে অঞ্চলটোৰ ৰাইজে মৃত্যুৰ পিছত বীৰাংগনা মূলা গাভৰুক চতিয়াৰ চলাহুলাত সমাধিস্থ কৰা হৈছিল বুলি অঞ্চলটোৰ ৰাইজে বিশ্বাস কৰে আৰু এই মূলা গাভৰু মৈদাম ক্ষেত্ৰতেই আজি আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছে আহোমসকলৰ পবিত্ৰ মেডাম মেফি ইতিমধ্যে অসম চৰকাৰেও এই মৈদাম সংৰক্ষণৰ বাবে 40 লাখ টকা ঘোষণা কৰিছে বুলি বিধায়ক প্ৰমোদ বৰঠাকুৰে জানিবলৈ দিছে মেডাম মেফিৰ পবিত্ৰ দিনটো মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো মেডাম মেফিৰ পবিত্ৰ দিনটোত সকলোকে মই অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু বিশেষকৈ আমাৰ আহোম জাতীয় মহাসভাই ইয়াত এনেধৰণে পতাৰ ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু স্থানীয় কমিটিয়ে সকলোকে জড়িত কৰি যি ইয়াত উদযাপন কৰাৰ ব্যৱস্থা কৰিছে মোক দায়িত্ব অৰ্পণ কৰিছে মই অতি সুখী ইয়াত অংশগ্ৰহণ কৰি আৰু সুন্দৰভাৱে গোটেইখিনি আৰু বিশেষকৈ মূলা গাভৰু মৈদাম এই স্থানখন বাছি উলিয়াৰ কাৰণে যিখনৰ স্বীকৃতি আচলতে আমাক কিছু পৰিমাণে চৰকাৰে দিছে 40 লাখ টকা ইয়াৰ সংৰক্ষণৰ কাৰণে আমাক আগবঢ়াইছে গতিকে আমি আমাৰ সূৰ্য বীৰ্য যিটো 600 বছৰৰ আগৰ কথা চাউলৰ কথা গোটেই কথাবিলাক জানো গতিকে তেওঁলোকৰ সাহসৰে প্ৰেৰণা আমি জাতিটোক শক্তিশালী কৰিব লাগিব আৰু মেডাম মেফি মানে হৈছে যে আমাৰ পূৰ্বপুৰুষসকল য'ত স্বৰ্গত স্থান পায় দেৱতা তেওঁলোক স্বৰ্গত আছে গতিকে তেওঁলোকক প্ৰাৰ্থনা জনাবৰ কাৰণে এই উৎসৱটো আহোম ধৰ্মীয় উৎসৱটো উদযাপন কৰি আহিছে বছৰি বছৰি আৰু সাৰ্বজনীন ভিত্তিটো কৰিছে গতিকে ইয়াত এই পবিত্ৰ দিনটোত আমি তেখেতসকলক প্ৰাৰ্থনা কৰিছো যে এইখন অসমৰ সুৰক্ষিত কৰিবৰ কাৰণে আমাক শক্তি দিয়ক আমাক সাহস দিয়ক প্ৰেৰণা দিয়ক আমি যাতে জাতিটোক সুৰক্ষিত কৰিব পাৰোঁ শক্তিশালী জাতি হিচাপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে পবিত্ৰ দিনটো তেখেতসকললৈ আমি প্ৰাৰ্থনা জনাইছো মেডাম মেফিৰ জৰিয়তে তাৰ কাৰণে আমি বিশ্বনাথ সমষ্টিৰ বিধায়ক ডাঙৰীয়াক তেখেতকো কৈছো তেখেতৰ ওপৰত আমি কৰিম আৰু চৰকাৰ দৃষ্টিগোচৰ কৰিছে চৰকাৰে ইয়াত ইতিবাচক সঁহাৰি আগবঢ়াইছে আমি নিশ্চয় সংৰক্ষণ কৰিব পাৰিম পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে আমি গঢ় দিব পাৰিম আমি সংকল্প ল'বলৈ কৈছো আমাৰ যিটো ঐতিহ্য আছে গৌৰৱোজ্জ্বল ইতিহাস আছে আমিতো কেতিয়াও কৰ্মবিমুখ নাছিলো আমি দুৰ্বল নাছিলো আৰু শক্তিশালী আমি কৰ্মমুখী আছিলো গতিকে আমি সাহসী পদক্ষেপ আগবঢ়াব লাগে কৰ্ম সংস্কৃতিৰ জৰিয়তে আমি পথাৰ বজাৰ দখল কৰিব লাগে অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব লাগে এই পবিত্ৰ দিনটোত সকলোকে মই আহ্বান জনাইছো মই প্ৰথমে মেডাম মেফি উপলক্ষে অসমৰ সমূহ ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ এই ক্ষেত্ৰ পবিত্ৰ মূলা গাভৰু ক্ষেত্ৰ অৰ্থাৎ আমি জানো যে মোগলৰ লগত যি যুদ্ধ হৈছিলে 1532 চনমানত মোগলৰ লগত আহোমৰ যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ নেতৃত্ব দিছিলে মূলা গাভৰু আইগৰাকীয়ে আৰু ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ এই স্থানৰ পৰা 1.5 কিলোমিটাৰ পশ্চিম ফালে ডিকৰাইগুৰি যুদ্ধত মূলা গাভৰু আইগৰাকীৰ মৃত্যু হৈছিল আৰু সেই সময়তেই মূলা গাভৰু আইগৰাকীক এই পবিত্ৰ স্থান টুকুৰাতেই সেই সমাধি দিয়া হৈছিল আৰু এই কথাখিনি ইতিমধ্যে স্থানীয় ৰাইজ আহোম জাতীয় মহাসভাই এই গোটেই তথ্যসমূহ বিশ্লেষণ কৰি অসম চৰকাৰৰ ওপৰত উপস্থাপন কৰিলে আৰু অসম চৰকাৰ ইতিমধ্যে মই জনাত পতিয়ন হৈছে
যে এইটুকুৰ স্থানেই হৈছে মূলা গাভৰুৰ সমাধি ক্ষেত্ৰ আৰু অসম চৰকাৰে এই ক্ষেত্ৰৰ ভাগি উন্নয়নৰ বাবে আমি গম পোৱা মতে 40 লাখ টকাৰ বাউণ্ডাৰী ৱাল দিয়াৰ বাবে অনুমোদন দিছে ৰাইজে মোক জনাইছে এই ক্ষেত্ৰলৈ আহিবৰ বাবে যাতায়াতৰ ব্যৱস্থা নাই ৰাস্তাৰ সুবিধা নাই গতিকে মই আয়ুক্তগৰাকীৰ লগত কথা পাতিছোঁ অতি সোনকালে আমি এটা ৰাস্তা আমি নিৰ্মাণ কৰি দিম যাতে স্থানীয় ৰাইজ এই স্থানলৈ আহিব পাৰে আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে যি এই অসমীয়াৰ যি বৃহত্তৰ সংস্কৃতিৰ আমি মূলা গাভৰুক লৈ আমি আগবাঢ়িব পাৰিম অসমৰ বিভিন্ন অঞ্চলৰ মানুহ এই স্থানলৈ আহিব পুনৰ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24